চাওক আমি যদি পুৰণা দিনবিলাকলৈ ঘূৰি যাওঁ, আমাৰ সমগ্ৰ উত্তৰ অঞ্চল যিটো বিশ্বনাথ বিধানসভা সমষ্টি, এই অঞ্চলসমূহ এটা সময়ত সন্ত্ৰাস জৰ্জৰিত অঞ্চল আছিলে। ইয়াত মানুহে ৰাতি নিশা কটাব পৰা নাছিলে, বহুত ভয় আৰু সন্ত্ৰাসৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিলে। আৰু এই অঞ্চলত ভীমাজুলিৰ হত্যাকাণ্ডৰ দৰে ঘটনাই প্ৰতিজন মানুহৰ স্মৃতিত এয়া এতিয়াও সজীৱ হৈ আছে। কেনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতি, কিন্তু বৰ্তমান এই অঞ্চলত এক নতুন পৰিৱেশ, এক উন্নয়নৰ নতুন ধাৰা। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্ব লোৱাৰ দিনৰ পৰাই আমাৰ এই উত্তৰ অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁ যি পদক্ষেপ ল'লে, তাৰ বাবে আজি এই অঞ্চলত শান্তিৰ পৰিৱেশ বিৰাজমান হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ দায়িত্ব লোৱাৰ পিছত আৰু বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ তেওঁ দায়িত্ব গ্ৰহণ কৰি তেওঁ এই বিভাগটোৰ মাধ্যমেৰে সমগ্ৰ পিছপৰা অঞ্চলৰ ৰাইজক বিভিন্ন পদক্ষেপেৰে তেওঁ ৰাইজৰ জীৱনত পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। আমি এই শ্যামবস্তি, ভীমাজুলি, আমি যদি এই অঞ্চল নাহৰণি, এই সমগ্ৰ অঞ্চলসমূহ যদি চাওঁ, এই অতিকৈ পিছপৰা অঞ্চল আছিলে, বাট পথ নাছিলে, দলং নাছিলে। কিন্তু আজি আমাৰ সৌভাগ্য, দুখনকৈ দলঙৰ আমি শুভ উদ্বোধন কৰাৰ বাবে আমি কৰিবলৈ সক্ষম হৈছোঁ। দুখন নতুন দলঙৰ আধাৰশিলা কৰিবলৈ আমি আজি সক্ষম হৈছোঁ। ই আমাৰ বাবে এক গৌৰৱৰ আৰু আনন্দৰ বিষয়। আৰু এই অঞ্চলৰ ৰাইজে এই উন্নয়ন প্ৰত্যক্ষ কৰিছে। অনাগত দিনত আমি আশা কৰিম এই অঞ্চলৰ আৰু কিছুমান এনেকুৱা বাট পথৰ কাম ৰৈ গৈছে, কেইখনমান দলঙৰ কাম অনাগত দিনত পুনৰ আমি কৰিব লাগিব। আমি আশা কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ মাধ্যমেৰে আমি যিমানবিলাক সমস্যা এতিয়াও সমাধান হোৱা নাই, অনাগত দিনত সমাধান কৰাৰ আমি প্ৰয়াস কৰিম আৰু সেইখিনি সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আজি আপোনালোক সকলোৱে ইয়াত উপস্থিত হয় এই অঞ্চলৰ ৰাইজৰ এই আনন্দৰ মুহূৰ্তত আজি এনেকৈ সকলোৱে সমভাগী আৰু সহযোগিতা কৰাৰ বাবে আমি আটাইকে ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলৰ ৰাইজে যাতে চৰকাৰৰ প্ৰতিটো আঁচনিত এনেকৈ আমাক সহায় সহযোগিতা যেন আৰু আশীৰ্বাদ কৰে, তাকে মই ৰাইজক বিনম্ৰ। চাওক আমি যদি পুৰণা দিনবিলাকলৈ ঘূৰি যাওঁ, আমাৰ সমগ্ৰ উত্তৰ অঞ্চল যিটো বিশ্বনাথ বিধানসভা সমষ্টি, এই অঞ্চলসমূহ এটা সময়ত সন্ত্ৰাস জৰ্জৰিত অঞ্চল আছিলে। ইয়াত মানুহে ৰাতি নিশা কটাব পৰা নাছিলে, বহুত ভয় আৰু সন্ত্ৰাসৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিলে। আৰু এই অঞ্চলত ভীমাজুলিৰ হত্যাকাণ্ডৰ দৰে ঘটনাই প্ৰতিজন মানুহৰ স্মৃতিত এয়া এতিয়াও সজীৱ হৈ আছে। কেনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতি, কিন্তু বৰ্তমান এই অঞ্চলত এক নতুন পৰিৱেশ, এক উন্নয়নৰ নতুন ধাৰা। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্ব লোৱাৰ দিনৰ পৰাই আমাৰ এই উত্তৰ অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁ যি পদক্ষেপ ল'লে, তাৰ বাবে আজি এই অঞ্চলত শান্তিৰ পৰিৱেশ বিৰাজমান হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ দায়িত্ব লোৱাৰ পিছত আৰু বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ তেওঁ দায়িত্ব গ্ৰহণ কৰি তেওঁ এই বিভাগটোৰ মাধ্যমেৰে সমগ্ৰ পিছপৰা অঞ্চলৰ ৰাইজক বিভিন্ন পদক্ষেপেৰে তেওঁ ৰাইজৰ জীৱনত পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। আমি এই শ্যামবস্তি, ভীমাজুলি, আমি যদি এই অঞ্চল নাহৰণি, এই সমগ্ৰ অঞ্চলসমূহ যদি চাওঁ, এই অতিকৈ পিছপৰা অঞ্চল আছিলে, বাট পথ নাছিলে, দলং নাছিলে। কিন্তু আজি আমাৰ সৌভাগ্য, দুখনকৈ দলঙৰ আমি শুভ উদ্বোধন কৰাৰ বাবে আমি কৰিবলৈ সক্ষম হৈছোঁ। দুখন নতুন দলঙৰ আধাৰশিলা কৰিবলৈ আমি আজি সক্ষম হৈছোঁ। ই আমাৰ বাবে এক গৌৰৱৰ আৰু আনন্দৰ বিষয়। আৰু এই অঞ্চলৰ ৰাইজে এই উন্নয়ন প্ৰত্যক্ষ কৰিছে। অনাগত দিনত আমি আশা কৰিম এই অঞ্চলৰ আৰু কিছুমান এনেকুৱা বাট পথৰ কাম ৰৈ গৈছে, কেইখনমান দলঙৰ কাম অনাগত দিনত পুনৰ আমি কৰিব লাগিব। আমি আশা কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ মাধ্যমেৰে আমি যিমানবিলাক সমস্যা এতিয়াও সমাধান হোৱা নাই, অনাগত দিনত সমাধান কৰাৰ আমি প্ৰয়াস কৰিম আৰু সেইখিনি সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আজি আপোনালোক সকলোৱে ইয়াত উপস্থিত হয় এই অঞ্চলৰ ৰাইজৰ এই আনন্দৰ মুহূৰ্তত আজি এনেকৈ সকলোৱে সমভাগী আৰু সহযোগিতা কৰাৰ বাবে আমি আটাইকে ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলৰ ৰাইজে যাতে চৰকাৰৰ প্ৰতিটো আঁচনিত এনেকৈ আমাক সহায় সহযোগিতা যেন আৰু আশীৰ্বাদ কৰে,
তাকে মই ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনালোঁ।